দৰ্শক বিৰতিৰ পাছত স্বাগতম জনাইছোঁ এক্সকিউজ মি বিশেষ অনুষ্ঠানলৈ সকলোকে ভোগালীৰ ওলগ পুনৰবাৰ জনাইছোঁ আৰু ভোগালী বিহু বৰ্তমান সময়ত মেজিৰ আয়োজন চলিছে অসমৰ গাঁৱে ভূঞে অসমীয়াৰ মাজত পিঠাপনাৰ উদ্দীপনা চলিছে ঢেঁকীতে অমূৰে লাহৰি সকলোৰে চোতালে চোতালে ঢেঁকী শালত সকলো ব্যস্ত কিন্তু তাৰ মাজতেই আকৌ সমান্তৰাল গতিত চলি আছে বিপ্লৱ আৰু সেইকাৰণে ভিডিঅ' জাৰ্নেলিষ্ট জ্যোতি শইকীয়াৰ সৈতে মই পাপুৱে আজি ৰাজপথৰ সেইসকল নাগৰিকক লগ কৰিবলৈ নগ'লোঁ কিন্তু সেইসকল নাগৰিকৰ বাবে উদ্দীপ্ত কণ্ঠৰে সদায় জয়গান গাই যোৱা অসমীয়া জাতি অসমীয়াৰ হৈ কথা কৈ যোৱা প্ৰতিবাদী কণ্ঠ তথা বিহুসুৰীয়া কণ্ঠ যাৰ নামেই পৰিচয় তেওঁৰ ওচৰলৈ আমি পুনৰবাৰ গুচি আহিলোঁ তেওঁ হৈছে মোৰ অতি শ্ৰদ্ধাৰ বিহুৰ সম্ৰাট বুলিলেও আমি ভাল লাগিব বিহু সম্ৰাট মহেন্দ্ৰ হাজৰিকাদেউ মহেন্দ্ৰ দা বুলিয়ে মই ক'ম মই মহেন্দ্ৰ দাক স্বাগতম জনাইছোঁ মোৰ অনুষ্ঠানলৈ আৰু ভোগালীৰ ওলগ জনাইছোঁ পোনপ্ৰথমে আপোনাক তোমালৈ থাকিল ভোগালীৰ ওলগ সমগ্ৰ ভোগালী প্ৰেমী মোৰ অসমীয়া বা বৰণীয়া সমগ্ৰ জাতিটোৰ কাৰণে মানুহসকলৰ কাৰণে সমাজৰ কাৰণে মোৰ ভোগালীৰ ওলগ থাকিল ভোগালীৰ ভোগ ভৰা ওলগ সকলোলৈ থাকিল সুন্দৰ আৰু এই সুযোগতেই মই আপোনাক লগ পাই খুব ভাল লাগিছে আজি আৰু ভোগালীৰ বতৰত এখনি বিহুৱানেৰে আপোনাক মই ওলগ জনাইছোঁ ধন্যবাদ বিহুৱান বাপতি খাহোন বিহুৱান বাপতি খাহোন এই বাপতি খাহোন পালে মনটো উখল মাখল বেছিকৈ লাগে বুকুত সপোন জাগে সৃজনৰ সপোন জাগে বুকুত বেদনাও থাকে বুকুত হেঁপাহ থাকে হেঁপাহ জন্ম হয় বিহুৱানৰ বুটা বচোৱাত মনৰ সপোনবিলাক মনৰ অতীত আজিৰ বৰ্তমান এৰি অহা বিগত অনাগত ভৱিষ্যত চববিলাক যেন মোৰ বুটা বচা বা বুটি খাহোনত জিলিকাপ দেখা পাওঁ তাতেই ভাহি থাকে সেইকাৰণে মই প্ৰথম যেতিয়া মহেন্দ্ৰ দা আপোনাক ফোনটো কৰিছিলোঁ আপুনি এটা খুব ধুনীয়া কথা কৈছে মোৰ নকৈ নোৱাৰি যে মই 1980 চনৰ পৰা সেই উৰিয়ে ফুৰিলোঁ আৰু উৰি ফুৰোঁতে যিবোৰ বাটত মৌ পালোঁ সেইবোৰ বুটলিলোঁ ৰাইজক বিলালোঁ গতিকে এই কথাবোৰে মোক অতি ক্ৰিয়া কৰিছে আৰু লগে লগে আহি দেখিছোঁ সঁচাকৈ আপুনি আকৌ সৃষ্টিশীলতাৰ লগতে জড়িত হৈ আছে হাতত তুলিকা লৈ আছে আৰু মহেন্দ্ৰ দাই কৈছে এনেদৰে আমি কথা পাতিম আৰু মহেন্দ্ৰ দাৰ লগত সেইকাৰণে বেছি আত্মীয় যেন লাগিলে মানে মহেন্দ্ৰ দাৰ ৰাইজৰ প্ৰতি যিবোৰ গীতেৰে মাতেৰে কথাৰে আগবাঢ়ি গ'ল যিদৰে উদগনি যোগালে জাতিৰ বাবে দহৰ বাবে দেশৰ বাবে আৰু লগত ভাষা সাহিত্যটো আছে ভাষা সাহিত্যৰ প্ৰতি মই খুব কনচিয়াছ খুব সচেতন আৰু সেই আপোনাক লগ পোৱাৰ লগে লগে সেই সৰুতে শুনা গীতবোৰ মনত পৰি যায় নহয় মোৰ মানে নেগায়ো নোৱাৰি মানে অ' লিলি বাসন্তী এইবিলাক মানে মনত আহিয়ে যায় আৰু হয় এতিয়া সেইবিলাক আছিলে যে অ' লিলি বাসন্তী মনত বৰ অশান্তি এতিয়া আকৌ মাজে মাজে দেখিছোঁ বিগত সেই 80 দশকৰ পৰাই তেতিয়াৰ পৰাই দেখিছোঁ মাজে মাজে 90 দশকত সেই একেই সময়তে বিহু নহয় বৰ বিহ হৈছে সমাজে দুখ পাইছে ৰাইজে দুখ পাইছে অসমীয়া জাতীয় গণচেতনাত আঘাত লাগিছে কোনোৱে আঘাত দিছে গতিকে নিৰ্মম আঘাতো পাইছে সেই এতিয়া হঠাৎ অলিলি বাসন্তী মনত বৰ অশান্তি নহয় মানে দেশত বৰ অশান্তি সমাজত বৰ অশান্তি মই এই কথাটো বৰ প্ৰাসংগিক হৈ পৰিছে হয় এই যে আপুনি কৈছিলে অ' লিলি বাসন্তী তই থাক দূৰণিত তই আছ দূৰণিত পোৱা নাই বাতৰি তই আছ দূৰণিত অ' লিলি বাসন্তী মনত বৰ অশান্তি বুকুৰ কি যে আমনি বুজাওঁ কেনে কৰি এতিয়া কথা হ'ল যে অ' লিলি বাসন্তী মোৰ স্বদেশত কি যে অশান্তি বুকুত হে আমনি বুজাওঁ কেনে কৰি বেয়া লাগিছে দেখি পেলাই অসমে প্ৰতি বাৰে এটা দশক নাযায় নেকি সদায় দুৰ্যোগ ইমান মানে অপায় অমংগল ইমান কিবাবিলাক ইমান প্ৰতিশ্ৰুতি ইমান আশা ইমান ভৰসা যি বিহু আপোনালোকে সেই অতীতত আমি তেতিয়া পোৱাই নাই আপোনালোকৰ যি বিহু তিল পিঠা বনাইছিলে মেজিঘৰ জ্বলাইছিলে সেই তাৰ পৰা যথেষ্ট পাৰ্থক্য পাইছে চাগে পাৰ্থক্যটো এনেকুৱা হৈছে প্ৰকৃতিৰ পৰা
প্ৰকৃতিৰ পৰা গণসমাজ প্ৰায় আঁতৰিবলৈ চেষ্টা কৰি গৈ আছে প্ৰজন্ম প্ৰায় আঁতৰি গৈ আছে প্ৰকৃতিৰ পৰা প্ৰায় আঁতৰি গৈছে স্বতঃস্ফূৰ্ত সুৰীয়া ভাৱৰ প্ৰকাশেই হ'ল পৃথিৱীৰ প্ৰত্যেক জাতীয় সংস্কৃতিৰ বা জাতীয় পৰম্পৰা সংস্কৃতিৰ বা জাতীয় লোক সংস্কৃতিৰ এইটো বিধি বা বুনিয়াদ ঠিক এতিয়া তুমি ক'লা যে তিলপিঠা সেইটোৱে তিলপিঠা বনাইছানে নাই মোৰ লাহৰি ঠিক যদি কোনোবাই কয় ঘিলা পিঠা বনাইছানে নাই সেইটো নেচাৰেল প্ৰাকৃতিকভাৱে স্বসৃষ্ট মাটিৰ পৰশত উজ্জীৱিত ঘৰুৱা উপাদানেৰে পৰিপূৰ্ণ সংস্কৃতি আৰু এতিয়া অশান্তিটো থাকে বিহু আৰু বিপ্লৱ যে সমান্তৰাল গতিত আচলতে কি হয় এইটো ঠিকেই মই পৃথিৱীৰ কথাটো তুলনা কৰিব খোজা নাই যে প্ৰত্যেক জাতি জনগোষ্ঠী জনজাতি বা প্ৰত্যেক দেশ বা ঠাই গোষ্ঠী ভেদে বিপ্লৱটো সদায় পৰিশ্ৰমত হৈ আছে পৰিশ্ৰমতেই বিপ্লৱ থাকে যে পৰিশ্ৰমত জীয়াই থকাৰ বিপ্লৱ জীৱন সজোৱাৰ বিপ্লৱ নোপোৱাৰ বেদনাৰ যি বিপ্লৱ ক্ৰন্দন নোপোৱাৰ বাবে যি কান্দোন পাবৰ কাৰণে যি বিপ্লৱ প্ৰেমৰ বিপ্লৱ জাতিৰ বিপ্লৱ জাতি বঞ্চনাৰ বাবে চেতনাৰ বাবে যি বিপ্লৱ সেইটো হৈ আছে সেইটো নোপোৱাৰ বিপ্লৱ এটা চলিয়ে থাকে অহৰ্নিশে সেইকাৰণে আপুনি যে খুব চিঞৰি উদ্দীপ্ত কণ্ঠৰে যে কৈছিলে এইবাৰ ককাই ঐ বিহু মই চিঞৰি গান গোৱা কথাটো হ'ল কি এইটো এনেকুৱা চিঞৰিবৰ কাৰণে নিচিঞৰোঁ মই আচলতে কথা হ'ল কি মই কিবা এটা যদি ক'ব খুজিছোঁ সি যদি সত্যৰ আধাৰ হয় তথ্যভিত্তিক হয় বিজ্ঞানসন্মত তাৰ বুনিয়াদ থাকে গাণনিক থাকে অবাণিজ্যিক যদি হয় তেতিয়া তাক মই জনতাক জনাবৰ কাৰণে চিঞৰোঁ নহ'লে জনতাক জনাবৰ কাৰণে ককাই বুলি চিঞৰোঁ কাৰণ নহ'লে নুশুনিব মই যদি কওঁ ককাই বুলি কওঁ আৰু হৃদয়ত আন্দোলন সৃষ্টি হয় সংকাৰিত হৈ পৰে এইকাৰণে সৃষ্টি হয় যে আমি টেকনো ইউজ নকৰোঁ আমাৰ কণ্ঠত যাতে আমি সেইটো সময়ত গণজীৱনটোত টেকনো এটা ঘপকৈ আহি নপৰেহি যেতিয়ালৈকে তাক উপস্থাপন কৰা নাযায় যে মাইক্ৰফোন এটা মাইক অলপ কিবা অলপ চাউণ্ড ছিষ্টেম এটা গোটাব লাগিব কিন্তু নিজক তৈয়াৰ কৰিলে সেইটো নুগুটোৱাকৈ 10,000 মানুহক আমি শুনাব লাগিব গতিকে এই খবৰ আপুনি চিঞৰি কৈছে হয় খবৰবিলাক কিছু খবৰ থাকে মোৰ প্ৰতিটো গানতেই প্ৰেমৰ গান হওক প্ৰকৃতি প্ৰেমৰ হওক স্বদেশৰ হওক জাতীয় চেতনাৰ হওক সব খবৰ সংযুক্ত খবৰ এটা দিবলৈ যাওঁতে নিশ্চিতভাৱে এটা স্কেল কণ্ঠৰ এটা খুব ভাল ধৰণেৰে গম পোৱাবৰ কাৰণে এটা প্ৰচেছ সেই এটা খোপেৰে যাব লাগিব সঁচাকৈ আপুনি গীতৰ মাধ্যমেৰে যেন সুৰৰ মাধ্যমেৰে ছবি আঁকি যায় আৰু ৰাইজক বাৰে বাৰে প্ৰতিবাদৰ কণ্ঠ কৈ যায় এইবাৰ ককাই বৰ এটা জাতি শেষ কৰাৰ অধিকাৰ আছে বাৰু কাৰ মাটি ভাগৰি পৰাৰ পাছতো কৌশলে চলে যদি এনে অবিচাৰ পাছে পৰে নিদিবি জাপি অপজখ শুনিলে ৰণংকাৰ এই কথা এতিয়াই থলো সকীয়াই কৰিছাচোন জাতিক অপমান লাগে যদি তাৰেহে প্ৰমাণ এইটো মোৰ হৃদয়ৰ প্ৰেমৰ গান নহয় এইটো স্বদেশ প্ৰীতি জাতি প্ৰীতিৰ গান গতিকে মই হয় বিশেষভাৱে মই ভাবিছোঁ যে মই যত্ন কৰিছোঁ মই চেষ্টা কৰিছোঁ জাতীয় চেতনা চিৰ জাগ্ৰত কৰি ৰখাৰ বাবে এইটো মোৰ প্ৰচেষ্টা আৰু নহ'লে সময়ে নিজৰ ভেটিতেই নিজৰ ভৰিৰ মাটি হেৰুওৱাৰ উপক্ৰম কৰাব প্ৰজন্মই বোধহয় গম নাপাব বা প্ৰজন্মৰ আৰু অনাগত পৰত সাংঘাতিকভাৱে দুৰ্যোগী সম্ভাৱনা হ'ব পাৰে এই আপুনি এইকেইদিন দেখিয়ে আছে সকলোৱে দেখি আছে যে ৰাজপথত ওলাইছে বিপ্লৱৰ ভাষা বুজি নোপোৱাজনো সেই বয়সতে ওলাবলগীয়া হৈছে তাৰ পৰা আৰম্ভ কৰি এতিয়া ৰাজপথ উত্তাউল কৰিছে তাৰ পৰা বিপ্লৱৰ এটা সত্তা জাগি উঠিছে সকলোৰে মনত পঢ়া শুনা বাদ দিবলগীয়া হৈছে শ্ৰেণীকোঠা বৰ্জন কৰিবলগীয়া হৈছে এই যে অশান্তময় পৰিৱেশ যিটো সৃষ্টি হৈছে তাৰ মাজতে বিহু ভুমুকি মাৰিছে বিহু আহি পালেহি কিন্তু তেওঁলোকৰ মনত কি গতিবিধি চলি আছে সেয়া হয়তো অসমৰ ৰাইজে এতিয়া বুজি পাইছে আৰু সেই সময়ত আপুনি তেওঁলোকৰ প্ৰতি কি আহ্বান কৰিব বিহুৰ সময়ত আপোনাৰ মন্তব্য কি হ'ব আচলতে কি হয় সকলোবিলাক নিজৰ মানুহ
সকলোবিলাকে প্ৰতিজনে শাসক হওক বা আমোলা বিষয়াই হওক বা বা ৰজাঘৰীয়া মানুহবিলাকতো আমাৰেই গতিকে তেওঁলোকে তুমি ক'বৰ দৰে তেওঁলোকোতো ছাত্ৰ নেতা হৈ পেলাই তেওঁলোকে দেশৰ ধৰণীস্বৰূপ হৈছে বা জাতিৰ ধৰণীস্বৰূপ হ'বৰ উপক্ৰম হৈ আহি আজি এইখিনি সময়ত গতিকে মোৰ কথা হ'ল দেশৰ জনগণৰ হৈ কাম কৰা প্ৰতিশ্ৰুতি দি তেখেতসকলে জাতিৰ ফালে বা দেশৰ সমস্যাৰ প্ৰতি বা মানুহৰ আশা আকাংক্ষাৰ প্ৰতি পৃথি দিলে তেওঁলোকৰ তেনেসকলৰ নিশ্চিতভাৱে ৰাইজৰ অভিশাপ লাগিব আৰু এইটো এনেধৰণৰ ৰাইজক দুখ নিদিয়াটো বাঞ্ছনীয় মই কামনা কৰোঁ কাৰণ তেওঁলোকৰ হাততে সমস্ত আছে বেলিৰ হাতত পৃথিৱীৰ দৰে তেখেতসকলে চব কৰিব পাৰে গতিকে তেখেতসকলে জাতিক দিয়া প্ৰতিশ্ৰুতিবিলাক ৰক্ষা কৰিলে আমিও শান্তি পাম কাৰণ তেতিয়া অসম আন্দোলনৰ সময়ত ললিত ৰাজখোৱা তেখেতসকলৰ মিটিংবিলাকত ভূপেন দা কলিকতাত থাকে জুয়ে পুৰা 83 নিৰ্বাচনী বছৰ বা সেই শ্বহীদ প্ৰণামো তোমাক তেতিয়া অজিত ভিহা জেলত আছে বা এনেকুৱা ধৰণৰ আমি হাৰমনিয়ামখন লৈ মিটিঙে গাই দিছিলোঁ তেওঁলোকো ছাত্ৰ আছিলে তেতিয়া গাই দিছিলোঁ আমাক ব্যৱহাৰ কৰিছিলে বা আমি ব্যৱহৃত হৈছিলোঁ যে সমাজৰ এই দায়বদ্ধতাৰে জাতিৰ বা মানুহৰ আমাৰ সমাজৰ অসমীয়া জাতিৰ বৰ্ণীয় জাতিটোৰ গোটেই সৃষ্টিশীল অনুভৱক সন্মান কৰোঁ বুলি অকণমান সহায় সাহস হওক বুলি পেলাই তো তেতিয়াৰ পৰা এতিয়ালৈকে আমি দেখি আছোঁ গতিকে দিনক দিনে অশান্তি বাঢ়ি গৈ আছে গতিকে মই অনুৰোধ কৰিব পাৰোঁ মাত্ৰ কাৰণ তেখেতসকলক অনুৰোধ কৰিব পাৰোঁ যিসকলে ৰাজ্যখনত ৰাইজক প্ৰতিশ্ৰুতি দিছে নিশ্চিত ঠিকনা দিয়ক সেই প্ৰতিশ্ৰুতিৰ নিশ্চিত ঠিকনা দিবৰ কাৰণে মই আহ্বান কৰিছোঁ তেখেতসকললৈ ৰজাঘৰীয়াক মই আহ্বান কৰিছোঁ যে নিশ্চিত ৰাইজক দিয়া নিশ্চিত প্ৰতিশ্ৰুতিৰ নিশ্চিত ভাল ঠিকনা গুজিবলৈ মই অনুৰোধ কৰিছোঁ কাৰণ প্ৰজন্মই নহ'লে উপহাস কৰিব প্ৰজন্মই তেখেতসকলক এদিন দুখিব কিয়নো মই আগতে গান লিখি থৈছোঁ তেতিয়াই যে নতুন পুৰুষে চাবা প্ৰশ্ন কৰিব পাৰে এদিন তোমাক আমালৈ ৰাখি গলি কি তেতিয়াতো নোৱাৰিবা চলাহি মিছাতিকৈ হাৰিব অতীত দুহাৰী আজিৰ চিন্তাৰে অনাগত শত নতুন চিন্তা সাবতি পাৰা যদি ধুই লোৱা কলুষিত চেকাজত নকল ভদ্ৰামীৰ মুখা খুলি ঠিক তেনেধৰণে মই আশা কৰিম প্ৰজন্মই যাতে তেখেতসকল প্ৰজন্মৰ পূজ্য যাতে হয় এইটোহে মই আশা কৰিম